যোগীঘোপত ঠিকাদাৰৰ বিৰুদ্ধে সৰব একাংশ স্থানীয় ৰাইজ। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নলা নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ। নলা নিৰ্মাণত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ। যোগীঘোপাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কোটি কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ হৈছে নলা নিৰ্মাণৰ কাম। নলা নিৰ্মাণত অতি নিম্নমানৰ ৰড, চিমেণ্ট, বালি ব্যৱহাৰ কৰাৰ অভিযোগ একাংশ স্থানীয় লোকৰ। নিৰ্মাণ সম্পূৰ্ণ নহওঁতে নলাৰ বেৰত ঠায়ে ঠায়ে সৃষ্টি হৈছে বৃহৎ গাঁতৰ। আনহাতে নিম্নমানৰ কাম দেখিও সম্পূৰ্ণ নীৰৱ ভূমিকা গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। অৱশেষত স্থানীয় ৰাইজে ক্ষুব্ধ হৈ বন্ধ কৰি দিলে নলা নিৰ্মাণৰ কাম। লগতে নলা নিৰ্মাণত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবী কৰে স্থানীয় ৰাইজে। আচলতে ইয়াতে যোগীঘোপাত ড্ৰেইনৰ কাম হৈ আছে। কামখিনি অতি নিম্নমানৰ হৈছে। যিখিনি কাম হৈছিল ইয়াতে ভাইব্ৰেটৰ মৰা নাই। তাৰপিছত আমি ড্ৰয়িং এষ্টিমেট কৰিছিলোঁ, সিহঁতে ড্ৰয়িং এষ্টিমেট এতিয়ালৈকে দিব পৰা নাই। তাতে ৰড কিমান আছে, ভাৰ্টিকেল কি ৰড আছে, তাৰপিছত স্পেচ কিমান আছে, ঢালাইটো কিমান আছে, আমি একো গম পোৱা নাই। আৰু যিবিলাক এতিয়া ফাট ওলাই গৈছে কামবিলাকৰ, এতিয়া এইখিনি আমি গোটেইখিনি ৰাইজে কামটো এতিয়া বন্ধ ৰখা হৈছে। এতিয়া যিজন ঠিকাদাৰ আহিব, আমি ড্ৰয়িং এষ্টিমেট চাম। চোৱাৰ পিছত যদি সঠিকভাৱে আছে তে ঠিকে আছে, আৰু যদি সঠিকভাৱে কৰা নাই তেতিয়াহ'লে আমি গোটেইখিনি নতুনকৈ আৰু আমি কৰাৰ কাৰণে আমাৰ ৰাইজৰ ঘৰত দাবী কৰিম। আলুটো গোটেইখিনি নিম্নমানৰ, চিমেণ্টখিনিও নিম্নমানৰ আছে। আৰু যিবিলাক মিস্ত্ৰী কাম কৰিছে এইবিলাক দক্ষতাপূৰ্ণ মিস্ত্ৰী নহয়। তাৰপিছত ইয়াতে এটা ছিষ্টেম আছে, যিহেতু PWD ডিপাৰ্টমেণ্টৰ যদি কাম হয় সিহঁতে মনিটৰিং কৰিব লাগে, ইঞ্জিনিয়াৰ আহিব লাগে। আজিলৈকে আমি ঠিকাদাৰটো বাদেই দিয়ক, বিভাগীয় কৰ্তৃপক্ষৰো কোনো ধৰণৰ মনিটৰিং ইয়াতে কৰা নাই। গোটেই কামখিনি একদম খেলি মেলি আৰু খামখেয়ালি আৰু দুৰ্নীতি হিচাপে কামখিনি হৈ আছে এতিয়ালৈকে। আমাৰ এটা পৰিতাপৰ বিষয় যে ইয়াতে যিহেতু চৰকাৰী এটা কাম চলি আছে, বিভাগ এটা আছে, বিভাগ এটা আছে, তাৰে ইঞ্জিনিয়াৰ আহিব লাগে, কামবিলাক মনিটৰিং কৰিব লাগে, বা ঠিকাদাৰে নিজেও আহিব লাগে যে মিস্ত্ৰী কেনেকৈ ধৰণে কাম কৰি আছে, চোৱা চিতা কৰাৰ দায়িত্ব ঠিকাদাৰজনৰ থাকে আৰু বিভাগীয় কৰ্তৃপক্ষও থাকে। কিন্তু আমি হিচাপ কৰিব এইটো একোৱে আমি দেখা পোৱা নাই এতিয়ালৈকে। এটা সাধাৰণ কিছুমান মিস্ত্ৰীয়ে কামখিনি কৰাই আছে আৰু গোটেই কামখিনি নিম্নমানৰ হৈছে। আচলতে হৈছে আজি দুই আঢ়ৈ মাহ হৈ যায় গাঁত খুন্দি গৈছে সিহঁতে। গাঁত খুন্দিতে গাঁতটো পৰি আছে। আমাক প্ৰথম খুন্দাতে কৈছে আমি 15 দিনৰ ভিতৰত কাম কৰিম, শেষ কৰি দিম। কিন্তু 15 দিন গুচি গ'ল। 15 দিন আজি আৰু 1 মাহৰ পৰা কাম ষ্টাৰ্ট দিছে। তলৰ এইটো ঢালাই কৰিছে, ঢালাই কৰি গৈছে, পানী এদিনো মাৰা নাই। এইবিলাক চব এতিয়া ফাটিছে যিটো ঢালাই কৰিছে। এই যে তলৰ যিটো ঢালাই দিছে, তলৰ লেয়াৰটো ড্ৰেইনৰ ফলতটো যিটো সি ঢালাই দিছে, এইটো যোগীঘোপাতে পৰিছে। ৱাটাৰ লেভেল নাই, একো নাই, এনেকৈ কাম কৰি থাকিছে। আৰু যিখিনি ছাইডৰ ৱাল হৈছে, ৱালখিনি কোনো ভাইব্ৰেটৰ মৰা নাই। আৰু লগতে ভাইব্ৰেটৰ ছাইড চব ফাটি গৈছে এতিয়া। আৰু কি হৈছে, যিটো আমাৰ বালু দিছে, বালুটো হৈছে নিম্নমানৰ বালু। তাৰ লগত ইহঁতে যিটো প্ৰপৰ্চন দিছে চিমেণ্টৰ, প্ৰপৰ্চন কম দিছে, যাৰ ফলত আজি ৱাল ফাটিছে। পানী নিদিয়াৰ কাৰণে ৱাল ফাটি গৈ আছে। গতিকে এইখিনি গোটেই কমপ্লিটলি এই যিটো ৱাল দিয়া হৈছে, ৱালটো নতুনকৈ ভাঙি নতুনকৈ আৰু কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। 17 নং ঘাইপথৰ যিটো ছাইডৰ যিটো ড্ৰেইন, সেইটো ড্ৰেইনটো কাম হৈ আছে এতিয়া যোগীঘোপা। ঠিকাদাৰ ৰাজু বসুমতাৰী, লাখ লাখ টকা, কিমান কৰোৰ টকাৰ যিটো কাম হৈ আছে। গতিকে এই টকাখিনি এতিয়া ৰাইজৰে টকা। যদি আজি কামখিনি ভালভাৱে নহয়, আজি 2-4 বছৰ পিছত যদি ভাঙি যায়, আমাৰ এইটো কৰি একো লাভ নাই। যিটো পাৰমানেণ্ট যেনেকৈ হয় সেনেকৈ সুন্দৰকৈ কামটো কৰক, আমি এইটো বাধা নিদিওঁ। যি ধৰণৰ কাম কৰিছে 1 মাহে নাযাব, এইটো ভাঙি গৈছে এতিয়া। চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এইবিলাক কি কামখিনি আপোনালোক তদাৰকি কৰি সিহঁতৰ আমাৰ PWD মানুহ আহি দেখক কামবিলাক দেখি সিহঁতে তদাৰকি কৰক, আৰু কামখিনি যাতে ভাল হয় ইয়াকে আমি অনুৰোধ কৰিছোঁ। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।